নমস্কাৰ কালিৰ পৰা আমাৰ এছএছচি যদি 2024 CBT এক্সাম আৰম্ভ হ'ব গৈ আছে সকলোকে বহুত অল দা বেষ্ট ভিডিঅ'টোৰ আৰম্ভণিতে ক'লো বাকি পৰীক্ষা যেহেতু বহুতে প্ৰথম দিব হয়তো বহুতে মোক চাই থকা আগতে পৰীক্ষা দিছে 2-3 বাৰকৈ কিছুমান কেণ্ডিডেটে এক্সাম দিছে আৰু কিছুমানে এবাৰ প্ৰথম দিব ফ্ৰেছাৰ্ছ বুলি যেটো কয় তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো অকমান স্পেচিয়েল হ'ব কাৰণ এই ভিডিঅ'টোত কিছুমান মই পইণ্ট আলোচনা কৰিম যেটো থাম্বনেল আৰু আমাৰ টাইটেলত গমে পাইছে যে কি কাম কৰিব পৰীক্ষাত গৈ বা কি কাম নকৰিব যিকেইটাৰ পৰা আপোনাৰ সমস্যা নহয় বা আপুনি বিপদত নপৰে কালি পৰীক্ষা দিব গৈ মেইনলি যিসকলে পৰীক্ষা প্ৰথম দিব তেওঁলোকৰ কাৰণে বহুতেই জৰুৰী এই ভিডিঅ'টো তো আমি জানো যে CBT পৰীক্ষা নৰ্মেল পৰীক্ষাতকৈ অকমান বেলেগ হয় তাত কিবা কিবি বস্তু এলাউড নাথাকে নিব লগা বা কিবা কিবি আমি এক্সট্ৰা নিব লগা হয় তো প্ৰথম আমি আৰম্ভ কৰিম যে ভিডিঅ'টোত আপুনি কি কালি লৈ যাব লাগিব পৰীক্ষা হলত মেইনলি তো কালি মেইনলি কওঁ যে এডমিটখন যিখন আপোনাৰ ডাউনলোড দিছে ৱেবছাইটৰ পৰা এইখনটো নিব লাগিব দেন এটা ID প্ৰুফ নিব লাগিব ভোটাৰ ID পেন কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা চলি যাব ধৰা হোক আপোনাৰ এই তিনিখনৰ এটা মানে ID নাই তো আপুনি কি কৰিব পাৰে মেট্ৰিকৰ যেটো আমাৰ সাৰ্টিফিকেট থাকে বা এডমিট বা মাৰ্কশিট এই তিনিটা লৈ যাব পাৰে তো এডমিটৰ এইটো মেনশন কৰা আছে যে একেটাৰ লগত যদি ডেট অফ বাৰ্থ মিছ নকৰে মানে ID প্ৰুফৰ লগত একেটো কাম চলাব পাৰে তো এই দুটা হ'ল আমাৰ ID প্ৰুফৰ মানে নিব লগা বস্তু লগতে আমাৰ মানে এডমিটত লিখা আছে যে 2 কপি ফটো লাগিব বলে তো মই সাজেষ্ট কৰিম 3 বা 4 কপি ফটো লৈ যাব লগত ৰাখিব কোনো প্ৰবলেম নহব কাৰণ ফটোবিলাক যদি প্ৰয়োজন নহয় ঘূৰি আহে ফটো এনেকুৱা প্ৰয়োজন নাই বাট এডমিটত আছে বা নতুন নিয়ম মতে লগা হ'ব পাৰে যোৱা বছৰ কি নিয়ম আছিল এবাৰ বেলেগ নিয়ম হৈছে তো বস্তুবিলাক চেঞ্জেছ হৈ থাকে আৰু এবাৰ যেটো মই শুনামতে কোম্পানীও বদলিছে মানে চেঞ্জ হৈছে তো মেবি যি এডমিটত আছে সেইখিনিতো নিয়াটো মাষ্ট জৰুৰী এটা সেকেন্ড কথা হল আমি কি কৰিব নালাগে এক্সাম হলত মেইনলি সেইখিনি কথা আজি আলোচনা কৰিম কাৰণ এডমিট ফটো এইবিলাক সকলোৱে জানে বাট যিসকলে নতুন দিব কি তো তেওঁলোকৰ কিছুমান মিস্টেক হৈ যাব পাৰে তো তেওঁলোকৰ যাতে মিস্টেক নহয় তাৰ বাবে আজি মই ভিডিঅ'টো ৰেডি কৰি আছো এতিয়া কথা হল আমি তাতো মোবাইল বা ইলেক্ট্ৰনিক গেজেটছ স্মাৰ্ট ওয়াচ এইবিলাক আমি এলাউড মুঠেও নাই ভিতৰত তো সেইবিলাক আমি নিবই নোৱাৰো তো তাৰ কাৰণে মই এটা কথা সাজেষ্ট কৰিম যে লগত কোনোবা এজন বন্ধুক লৈ যোৱাটো জৰুৰী তাত অলদো লকাৰ থাকে বাট তাত লকাৰত লাইন পাতি দিয়াতকৈ বন্ধু এজনৰ হাতত দি থৈ দিলে 1-1.5 ঘণ্টাৰ কথা তো বেছি মানে অসুবিধা নহয় তো মই কোনোবা এজন ঘৰৰ বা বন্ধু এজনক লৈ যোৱাটো মানে সাজেষ্ট কৰিম আৰু তাত আমি বাইকৰ চাবিও নিব নোৱাৰিম যেহেতু তো বা আমি বাইক লৈ পৰীক্ষা দিব গ'লে বাইক নিজৰ মোবাইলটো তাৰ পিছত পইচা পাতি হেনুকা বস্তুবিলাক আমি থৈ তেতিয়া যাব পাৰিম তো তাৰ পিছত হল আমি যেটো ড্ৰেছ পিন্ধি যাম হেতু অকমান মই কেনেকুৱা সাজেষ্ট কৰিম মেইনলি যিসকলে বেল্ট পিন্ধে পেন্টত যিসকলে বেল্ট ইউজ কৰে তেওঁলোকে বেল্ট পাট আমি ভিতৰত এলাউ নাথাকে তো পাৰিলে বেল্ট নথকা পেন্ট যিবিলাক থাকে ট্ৰেক পেন্ট বা তেনেকুৱা টাইপৰ ৰবৰ থকা পেন্ট তেনেকুৱা পেন্ট ইউজ কৰি যাব যাতে বেল্ট পাট হলকাব যেহেতু লাগিব তো বেল্ট থকা পেন পিন্ধিলে তো অসুবিধা হ'ব পাৰে অহা যোৱা কৰাত তাত কাৰণ ফাৰ্ষ্ট ফ্লোৰ সেকেন্ড ফ্লোৰ যাব লগা হ'ব পাৰে তো তেনেকুৱা হলে অসুবিধা হয় তো তেনেকুৱা পেন পিন্ধি যাব যাতে বেল্ট পাট তাৰ ভিতৰত এলাউ নকৰে তো সকলোৱে জানে আৰু যিসকলে নাজানে তেওঁলোকক মই কথাটো জনাই দিলো তাৰ পিছত তাৰ ভিতৰলৈ নিব লাগে কলম বা এক্সট্ৰা বহি কাগজ এইবিলাক পেপাৰছ কোনো প্ৰয়োজন নাই ভিতৰত সকলো প্ৰভাইড কৰিব আপুনি মাত্ৰ পৰীক্ষাৰ ভিতৰত এডমিট কাৰ্ডখন ID প্ৰুফ আৰু ফটো কি কপিৰ বাহিৰে অকল মানুহটো যাব পাৰিব কেতিয়াবা হলে আগৰ বাৰত জোতা এলাউ নাছিল নেক্সট বাৰত জোতা এলাউ কৰিছিল তো জোতাটো চেক কৰিব জোতাটো এলাউ কৰে নে নকৰে তাৰে ওপৰত ডিপেন্ড কৰিব তো মানি চলক যে জোতাও এলাউ নকৰিব অনলি মানুহটো যি আমি কাপোৰ পিন্ধি থাকো হে উইথাউট বেল্ট আমি এন্ট্ৰি কৰিব পাৰিম তো এখিনি আমি ধ্যান দিব লাগিব বা এখিনি আমি কৰিব লাগিব লগতে ইম্পৰ্টেন্ট কথা এটা যে আমি যেটো কম্পিউটাৰত এক্সাম দিম তো আমি যেতিয়া ভিতৰত যায় গৈ পোৱাৰ পিছতে আমাৰ ৰোল নম্বৰ তাত বহুবাৰ মানে স্ক্যান কৰিব এন্টাৰ কৰিব দেন আমাক একোটা কম্পিউটাৰ এলট কৰিব তো আমাৰ মানে নিজৰ নামত যেটো কম্পিউটাৰ এলট হ'ব হেতু গৈ প্ৰথমে আমি কি চেক কৰিম যেটো আমাৰ 1 2 3 4 5 আছে কিবোৰ্ডখন এক্সট্ৰা এটাচ থাকিব তাত কম্পিউটাৰ মানে ল্যাপটপ নহয় তাত কম্পিউটাৰ যেটো হ'ব স্ক্ৰিনখন সন্মুখত থাকিব দেন এইটো কিবোৰ্ড এখন থাকিব আৰু তো মাউস থাকিব এই তিনিটা ইকুইপমেন্ট আমাৰ হাতত থাকিব তো প্ৰথমতে আমি 1 2 3 4 5 6 7 8 9 0
এইকেইটা ঠিকে আছে নে নাই চাম কাৰণ আমি প্ৰথমতে ৰোল নম্বৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব পাছৱৰ্ডটো নিজৰ ডেট অফ বাৰ্থটো পাছৱৰ্ড হ'ব তো এইকেইটা অবিহনে কৰি যদি কাম নকৰে দেন অকণমান মানে আমি এণ্টাৰ কৰিব নোৱাৰোঁ তো এইটো চেক কৰিব যে এইখিনি ঠিকে আছে নে নাই বাকী ABCD এইখিনি প্ৰয়োজন অলপ কতো নহয় তো এইখিনিৰ বেছি মানে ফাৰাক নপৰে নেক্সট কাম হ'ব আমাৰ মাউচটো ভালকৈ মুভমেণ্ট হৈ আছে নে নাই আৰু ভালকৈ ক্লিক কৰে নাই অকণমান লৰাই চৰাই সকলোৱে চেক কৰি চাবা এক্সাম আৰম্ভ নোহোৱাৰ আগতে আৰু কম্পিউটাৰটো অকণমান ভালকৈ ক্লিক কৰি ইফাল ক্লিক কৰি চাই ল'লে হ'ল যে হেংটেংটো হৈ নাই কম্পিউটাৰটো ভালকৈ পাৰফৰ্ম কৰি আছে নে নাই তো এইটো ভালকৈ চেক কৰি চাবা সকলোৱে কাৰণ যদি পৰীক্ষাৰ মাজে মাজে খেলি মেলি মানে ডিষ্টাৰ্ব দিয়ে তো টাইম লষ্ট হ'ব আৰু ধৰা হওক বাই চান্স কাৰো লগত নহওক কাৰোবাৰ কম্পিউটাৰ বেয়া হৈ গ'ল বা অফ হৈ গ'ল এক্সাম দি থাকোঁতে তো চিন্তা কৰিবলগীয়া একোৱে নাই আপোনাৰ টাইমটো তাত ষ্টপ হৈ যাব য'ত ধৰিলোঁ 20 মিনিট যোৱাৰ পিছত হেৰি হৈছে মানে ষ্টপ হৈছিল তো 20 মিনিটত ষ্টপ হৈ যাব তো সেইটো চিন্তা কৰিব লগা নাই কিন্তু লগালগ ইনফৰ্ম কৰিব লাগিব এক্সাম চেণ্টাৰত মানে ধৰা হওক আপুনি এক্সাম দি আছে কম্পিউটাৰটো অফ হ'ল কাকো জনোৱা নাই আপুনি নিজে ভাল কৰিব ট্ৰাই কৰিছে বা আপুনি এনেই ৰখি আছে ভাল হ'ব বুলি কিন্তু তেতিয়া কিন্তু বহুত সমস্যা হৈ যাব তো ডেটছ ৱাই যেতিয়াই কিবা যদি তেনেকুৱা প্ৰব্লেম হয় লগালগ ইনফৰ্ম কৰি দিলে হ'ল নতুন কম্পিউটাৰ দি দিব বা টাইম তাৰ পৰা ষ্টাৰ্ট হৈ যাব মানে য'তে আছিল টাইম তাত ষ্টপ হৈ যাব তো এইবিলাক টেনশ্যন ল'ব লগা একো নাই পৰীক্ষাত বাকী পৰীক্ষা গৃহত যায় মানে বহুত কেণ্ডিডেট দেখা পোৱা যাব পাৰে বাহিৰত কাৰণ বহুত কিমান 1,28,000 অসমৰ পৰা এপ্লাই হৈছে যিহেতু তো 1,28,000 1,00,000 এক্সাম দিবই যাব তো ইমান কেণ্ডিডেট দেখি টেনশ্যন ল'ব লগা একো নাই কাৰণ ইমান কেণ্ডিডেট দেখিলে ডিমোটিভেট হৈ যোৱা যায় যে ইমান ল'ৰাবিলাকৰ মাজত মই কেনেকৈ ফাইট কৰিম বাট তেনেকৈ সকলোৱে ফাইট কৰি চাকৰি লৈ যাই আছে অকণমান যিসকলে পঢ়ি যায় তো চিন্তা কৰিবলগীয়া একো নাই সকলোৰে চাকৰিবিলাক হ'ব সকলোৱে যিটো পঢ়ি আছে এইবাৰ তো বাহিৰা কেণ্ডিডেটছ এইবিলাক টপিক আমি বেলেগ ভিডিঅ'ত আলোচনা কৰিম এই ভিডিঅ'টোত অনলি লক্ষ্য আছিল যে কি কাম কৰিব কি কাম নকৰিব বাকী সকলোকে বহুত গুড লাক থাকিল সকলোকে ভালকৈ এক্সাম দিব সকলোৰে এক্সাম ভাল হওক তাৰে কামনাৰে আজি ভিডিঅ'টোত এইখিনি এৰিছোঁ ধন্যবাদ জয় অসম।